মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ' কেইটাত বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি সুধি আছিল যে পেপাৰ প্ৰডাক্টছৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, গতিকে মই অলপমান তোমালোকক চেষ্টা কৰিছোঁ বুজাই দিবলৈ। প্ৰথমতে আছে বিজনেছ টাইপ, ট্ৰেডিং, মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচ। টিক দা বিজনেছ টাইপ, অৰ্থাৎ যিটো বিজনেছৰ আপোনালোকৰ অন্তৰ্গত হয়, ট্ৰেডিঙৰ অন্তৰ্গত যদি হয় ইয়াতে লিখিব, মেনুফেকচাৰিং যদি হয় কিবা উৎপাদন হয় ইয়াতে টিক মাৰ্ক দিব, ছাৰ্ভিচ সেৱা যদি আগবঢ়াইছে ইয়াতে টিক মাৰ্ক দিব। যিহেতু এইটো পেপাৰ প্ৰডাক্টছ এইটো হ'ব মেনুফেকচাৰিঙৰ অন্তৰ্গত, গতিকে ইয়াতে আপোনালোকে টিক মাৰ্ক দিব লাগিব। ঠিক আছে। নেক্সট আছে নেম অফ দ্য মেম্বাৰ, ইয়াতে আবেদনকাৰীগৰাকীৰ নামটো শুদ্ধকৈ লিখি দিব। নেক্সট কণ্টেক্ট ডিটেইলছ, তেখেতৰ ফোন নাম্বাৰটো বা ইমেইল এড্ৰেছটো। নেক্সট আছে SHG নেম এণ্ড কোড, ছেল্ফ হেল্প গোটটোৰ নামটো আৰু কোড নাম্বাৰটো, অৰ্থাৎ MIS কোড। নামটো এনেদৰে লিখিব, জোনাক SHG কমা দিব, কমা দি যিটো MIS কোড আছে সেই MIS কোডটো ইয়াতে ধুনীয়াকৈ লিখিব। নেক্সট ভিউ CLF, ভিউ বা CLFৰ নাম ইয়াতে লিখিব লাগিব। ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে লিখিব, ব্লকৰ নাম লিখিব, কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট, বৰ্তমান সেই আবেদনকাৰীগৰাকীৰ বা মহিলাগৰাকীৰ এনুৱেল ইনকাম কিমান হৈ আছে এইটো ইয়াতে লিখিব। ঠিক আছে। বহুতে ইয়াতে দিয়ে যে লিখিব নালাগে বুলি, বা একেবাৰে নিলিখাকৈ নাথাকিব, যদিহে বিচাৰে আপোনালোকে কমকৈ ইয়াতে লিখিব পাৰে, যেনে 10,000 5,000। ঠিক আছে। তাৰপিছত আছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, এষ্টাব্লিছ বিফৰ 12 মান্থছ অৰ নিউ। গতিকে এণ্টাৰপ্ৰাইজ ষ্টেটাছ সুধিছে, মানে নতুনকৈ আপোনালোকে ষ্টাৰ্ট কৰিব নে আপোনালোকে আগৰ পৰাই কৰি আছে। এটা কথা মন কৰিব, যদিহে আপোনালোকৰ সেই বিজনেছটো কৰা 12 মাহো হোৱা নাই তেতিয়াহ'লে আপোনালোকে নিউ বুলিয়ে লিখিব, যদিহে 12 মাহৰ বেছি হৈছে তেতিয়াহে আপোনালোকে এক্সিষ্টিং বুলি ইয়াতে লিখিব। ঠিক আছে। ইয়াতে যিহেতু সেই মহিলাগৰাকীয়ে বিজনেছটো বৰ্তমানলৈকে কৰা নাই, ইয়াতে মই নিউ লিখিলোঁ। ঠিক আছে। নেক্সট কৰিছে প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং, যদি আপোনালোকে কিবা বিজনেছ কৰি আছে ইয়াতে লিখিব লাগিব। নিউ লিখিলে আপোনালোকে এনে নট এপ্লিকেবল লিখিব বা এইখিনি আলি এৰি দিব। কিবা কাৰণত যদি আপোনালোকে আগৰ পৰা বিজনেছটো কৰি আছে এক্সিষ্টিং, তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াতে কি বিজনেছ কৰি আছে এইটো ইয়াতে লিখিব। তাৰপিছত আছে টাইপ অফ বিজনেছ এক্টিভিটি, প্লান ফৰ, আপোনালোকে কি বিজনেছ কৰিব বিচাৰে। গতিকে আমি ওপৰত যিখিনি লিখিলোঁ পেপাৰ প্ৰডাক্টছ, বেগছ, কভাৰ্ছ, ইয়াতে আমি এইখিনি লিখি দিলোঁ। ঠিক আছে। এটা কথা আপোনালোকে মন কৰিব, মই ওপৰত লিখোঁতে এটা লাইনত লিখিব মানে নধৰিলে আপোনালোকে কিন্তু সৰু সৰুকৈ লিখিব, এই গোটেইখিনি আপোনালোকে এটা লাইনতে ধুনীয়াকৈ লিখি দিব। ঠিক আছে। তাৰপিছত চাওক, নেক্সট আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন, আপুনি আপোনাৰ দোকানখনৰ বিষয়ে কেনেকৈ গ্ৰাহকক জনাব সুধিছে, আৰু কৈছে যে ইন 1 or 2 words, এটা বা দুটা শব্দত আপোনালোকক উত্তৰটো দিবলৈ কৈছে। 1 নম্বৰত আছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ, আপুনি আপোনাৰ কাষ্টমাৰক আপোনাৰ বিজনেছটোৰ বিষয়ে কেনেদৰে জনাব। গতিকে আমি বেনাৰ বিভিন্ন ঠাইত বেনাৰ লগাই আমি জনাব পাৰোঁ বা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি জনাব পাৰোঁ। 2 নম্বৰত আছে হোৱেৰ টু চেল দ্য প্ৰডাক্টছ, আপুনি আপোনাৰ প্ৰডাক্টখিনি ক'ত চেল কৰিব সুধিছে, গতিকে ইয়াত লিখিলোঁ মাৰ্কেট প্লেছত বা দোকানত, শ্বপত। ঠিক আছে। তাৰপিছত আহিল ফাইনেন্সিয়েল প্লান, ইনভেষ্টমেণ্ট কিমান কৰিব সুধিছে, অ'ন ফাণ্ডছ, নিজৰ হাতৰ পৰা কিমান দিলে লিখিব, মই ইয়াত 20,000 লিখিলোঁ। আৰু এটা কথা মন কৰিব, যিহেতু আমি ইয়াতে নিউ লিখিলোঁ গতিকে ইয়াৰ 1টো লিখিলেই হ'ব। যদি পুৰণা হয় ইয়াৰ 1, ইয়াৰ 2, ইয়াৰ 3 ইয়াতে লিখিব লাগিব। তাৰপিছত চৰকাৰে কিমান দিব 10,000, বেংকৰ পৰা লোন লোৱা দেখুৱালোঁ মই 40,000, আদাৰ্ছ প্লিজ স্পেচিফাই, অন্যান্যৰ পৰা লোৱাত আমি দেখুৱালোঁ 30,000। ক'ৰ পৰা লৈছে সুধিছে, গতিকে মই লিখিলোঁ ছেল্ফ হেল্প গ্ৰুপৰ পৰা লৈছোঁ, গতিকে 30,000 ইয়াতে লিখিলোঁ। এতিয়া সুধিছে টোটেল ইনকাম, টোটেল ইনভেষ্টমেণ্ট কিমান হ'ল, গতিকে এইকেইটা আমি যোগ কৰিম। 20,000 লগত 10,000 যোগ কৰিলে 30,000, 30,000 লগত 40,000 যোগ কৰিলে 70,000, 70,000 লগত 30,000 যোগ কৰিলে 1 লাখ টকা আমি ইনভেষ্ট কৰা দেখুৱালোঁ। এতিয়া যদিহে আপোনালোকে 1 লাখ টকা ইনভেষ্ট কৰা দেখুৱায়, খৰচো আপোনালোকে 1 লাখ টকাই দেখুৱাব লাগিব। ঠিক আছে। এতিয়া খৰচ ক'ত ক'ত হ'ল চাওক, ফিক্স কেপিটেলত ধৰিলোঁ আমি 60,000 গ'ল। ৱৰ্কিং কেপিটেলত ৰ মেটেৰিয়েল, ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি বিল, লেবাৰ অৰ্থাৎ হাজিৰা মানুহ লগালে বা কাম কৰা মানুহ লগালে যিখিনি পইচা দিব লাগিব সেইখিনি ইয়াতে অন্তৰ্গত হয়। গতিকে আপুনি আপোনাৰ বিজনেছটোৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি লিখিব, মই ইয়াত 35,000 লিখিলোঁ। তাৰপিছত কৰিছে আদাৰ এক্সপেঞ্চেছ ইফ এনি, অন্যান্য কিবা খৰচ আছে নেকি, বিভিন্ন খৰচ থাকে অন্যান্য, গতিকে তাত আমি লিখিলোঁ 5,000। গতিকে 65,000 প্লাছ 35,000 95,000, 95,000 প্লাছ 5,000 1 লাখ হৈ গ'ল আমাৰ এক্সপেঞ্চ অৰ্থাৎ খৰচ। গতিকে 1 লাখ টকা ইনভেষ্ট কৰা দেখুৱালে, 1 লাখ টকা আমি খৰচো দেখুৱালোঁ।
তাৰপিছত আছে গ্ৰোথ প্ৰজেকশ্যন ইনকাম ইন ৰুপিজ ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ আমাৰ যেহেতু ট্ৰেডিং বিজনেছ নহয় 0 লিখিলোঁ ৰেভিনিউ থ্ৰু মেনুফেকচাৰিং এক্টিভিটি আমাৰ যেহেতু এইটো মেনুফেকচাৰিঙৰ হয় গতিকে ইয়াতে 2 লাখ লিখিলোঁ আমি মেনুফেকচাৰিং এক্টিভিটিৰ পৰা আমাৰ মানে বিজনেছ কৰা 2 লাখ টকা আমি দেখুৱালো নেক্সট দিছে ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰ্ড ইয়াতে 0 লিখিলোঁ আদাৰ ইনকামত লিখিলোঁ মই 5000 ঠিক আছে এখিনি মোৰ অলপমান কটাকটি কৰিলোঁ গতিকে ইয়াত মই লিখিছোঁ 5000 ঠিক আছে গতিকে টোটেল গ্ৰোথ কিমান হ'ল কিমান টকাৰ আমি সেল কৰিলোঁ 2 লাখ প্লাস 5000 2 লাখ 5000 হৈ গ'ল আমাৰ টোটেল টাৰ্নওভাৰ নেক্সট আছে নেট প্ৰফিটটো কেনেকৈ উলিয়াম ইনকাম কিমান হ'ল 2 লাখ 5000 এক্সপেন্স খৰচ কিমান হৈছিলে 1 লাখ 2 লাখ 5000 পৰা আমি কি কৰিব লাগিব 1 লাখ টকা বিয়োগ কৰিব লাগিব 2 লাখ 5000 পৰা 1 লাখ বিয়োগ কৰিলে আমি কিমান পাম 1 লাখ 5000 এখিনি হৈছে নেট প্ৰফিট তাৰ পিছত আছে টোটেল এনুৱেল ইনকাম অফ দা মেম্বাৰ ইন ৰুপিজ গতিকে এনুৱেল ইনকাম কিমান হ'ল টোটেল খুদিছে ইয়াত আমি কিমান হ'ল পালো নেট প্ৰফিট 1,05,000 ওপৰত আপোনালোকে লিখিছিলে নহয় ওপৰত ইনকাম এটা খুদিছিল আপোনাক 20000 ইয়াতে লিখিছিলে এই 20000 টো আপোনালোকে এই 1,05,000 লগত যোগ কৰি দিব লাগিব তো 1,05,000 লগত ওপৰত লিখা 20000 টো যোগ কৰিলে আমি কিমান পাম 1,25,000 পাম এইখিনি হৈছে টোটেল এনুৱেল ইনকাম হে মেম্বাৰ গৰাকীৰ কৰিছো আপোনালোকে অলপমান হলেও বুজি পালে এতিয়া চাও তলত আছে সাবমিটেড বাই ইয়াত আপোনাৰ সাইনটো লাগিব আপোনাৰ নামটো আপোনাৰ কন্টাক্ট নাম্বাৰ অৰ্থাৎ মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ আপোনালোকৰ যেটো আপোনালোকে পইচা ভৰাই থাকে সেই নাম্বাৰটোহে দিব কিবা কাৰণত যদি কিবা বিসংগতি দেখা পায় হয়তো আপোনালোকক ফোন কৰিব পাৰে তো মোবাইল নাম্বাৰটো আপোনালোকে শুদ্ধকৈ দিব এইখিনি ফিল আপ কৰি জমা দিলে হ'ব বাকিখিনি আপোনালোকৰ ফিল আপ কৰিব নালাগে আপোনালোকৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে বা য'ত জমা দিব তাতে এইখিনি ভেৰিফাই কৰিব আশা কৰিছো আপোনালোকে ভিডিঅটো চাই অলপমান হলে উপকৃত হ'ল বা ভাল পালে যদি ভাল পাইছে বা উপকৃত হৈছে ভিডিঅটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব